ইয়াৰ লাউখোৱা বুঢ়া চাপৰি অভয়াৰণ্যৰ মাজত আমি উপস্থিত আছোঁ আৰু ইয়াৰে চাৰিওফালৰ যি দৃশ্য আছে সেয়া আপোনালোকে চাবলৈ পাইছে। এতিয়া বেলি অলপ ৰখি আছে, সেইকাৰণে দৃশ্যবিলাক অলপ ধূসৰ হৈ আহিছে। ক্ৰমে এতিয়া চাৰিওফালে যি গছ গছনিবিলাক আছে ইয়াতে ঝাও গছ চাৰিওফালে ভৰ্তি হৈ আছে আৰু দেখাতো দৃশ্যটো বহুত ধুনীয়া লাগিছে আৰু এক অপূৰ্ব দৃশ্য বুলি আমি ক'ব লাগিব। চাৰিওফালৰ দৃশ্য এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বেলি ৰখি আহিছে, তথাপি চাৰিওফালৰ দৃশ্যখিনি এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বুঢ়া চাপৰিত উপস্থিত হৈ প্ৰৱেশ কৰি আমি বন বিভাগৰ যি ডাক বাংলা আছে আমি তাতে গৈ খন্তেক সময় তাতে আমি ৰেষ্ট লৈ তাৰপিছত যি মূল উৎসৱ আৰু যি মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু শিমলু উৎসৱ যি আছিলে সেই শিমলুবিলাক আমি প্ৰত্যক্ষ কৰিবলৈ মথাউৰিৰ পাৰে পাৰে এই জাকে জাকে শিমলু গছজোপা আছে, আমি সেইবিলাক অলপ প্ৰত্যক্ষ কৰিলোঁ আৰু তাৰপিছত আমি অভয়াৰণ্যখনৰ মাজেদি প্ৰৱেশ কৰিলোঁ আৰু অভয়াৰণ্যখন থুলমূলকৈ আমি চাবলৈ চেষ্টা কৰিলোঁ। তাৰ যি দৃশ্যৰাজি আছে সেই দৃশ্যৰাজি আমি উপভোগ কৰিলোঁ। তাৰপিছতে আমি বুঢ়া চাপৰিৰ ভিতৰেদি গৈ টাইগাৰ কৰিডৰ যি পোৱা যায় আমি সেই টাইগাৰ কৰিডৰ এলেকা আমি পৰিদৰ্শন কৰোঁ। আমি তাতে গৈ সেই দৃশ্যবিলাক চাওঁ। প্ৰায় 1.5-2 ঘণ্টা সময় আমি অভয়াৰণ্যখনৰ ভিতৰভাগত যি প্ৰকৃতিৰ যি সমল আছে আমি সেয়া প্ৰত্যক্ষ কৰোঁ। তাৰপিছত ব্ৰহ্মপুত্ৰ পাৰৰ টাইগাৰ কৰিডৰ পৰ্যন্ত আমি তাতে যাবলৈ সক্ষম হওঁ আৰু তাত বাঘৰ বিচৰণস্থলী, হাতীৰ বিচৰণস্থলী হিচাপে যিবিলাক তাতে পদচিহ্ন আছে আমি বাঘ আৰু হাতীৰ ফুটপ্ৰিণ্ট আমি প্ৰত্যক্ষ কৰোঁ আৰু সেই বস্তুবিলাক আমি স্বচক্ষে চাই খুবেই আনন্দিত হৈছোঁ আৰু দৃশ্যৰাজি যি আছিলে পৰিৱেশ অত্যন্ত ভাল লগা আছিলে। আমি সেই দৃশ্যবিলাক প্ৰত্যক্ষ কৰিলোঁ এফালৰ পৰা। আমি ঘূৰি আহিছোঁ আৰু ভিতৰত বুঢ়া চাপৰি অভয়াৰণ্যৰ মাজেদি ভিতৰত সোমাই তাতে ব্ৰহ্মপুত্ৰ নদী পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ নদীৰ সন্মুখতে যিফালেদি আপোনাৰ টাইগাৰ কৰিডৰ আছে বাঘৰ আগমন ঘটে আৰু তেওঁলোকৰ যাতায়াত হয়, তেনেকুৱা দৃশ্যসমূহ আমি চাই আহিছোঁ। তাৰ বাঘৰ যি ফুটপ্ৰিণ্ট আছে, খোজৰ চিহ্ন আছে সেইবিলাক চাইছোঁ। তেনেদৰে হাতীৰো ফুটপ্ৰিণ্ট চোৱা গৈছে। অন্যান্য হৰিণাবিলাকৰো তেনেকুৱা আগমন দেখা পাইছোঁ। আমাৰ চকুৰ সন্মুখতে হৰিণা চৰাইবিলাকে দৌৰি ফুৰা আমি দেখা পাইছোঁ আৰু সেই দৃশ্যবিলাক চাই অত্যন্ত ভাল লাগিছে। আমি যাওঁনি টুৰিষ্ট গাইড যি নদীৰ পাৰৰ পৰা তাৰ পৰা উভতি আহি আছোঁ। বৰ্তমান সন্মুখৰ ফালে আমি গৈ আছোঁ, ৰাস্তাৰ ফালে যোনফালেদি আমি ওলাম আৰু শোণিতপুৰৰ ডিষ্ট্ৰিক্টত পৰে এই গোটেইখিনি এৰিয়া। বুঢ়া চাপৰি অভয়াৰণ্যখন সম্পূৰ্ণ নহ'লেও কিছু এলেকা লাউখোৱাটো পৰা আৰু নগাঁও আৰু শোণিতপুৰত দুয়োটা এলেকাত পৰে। এয়া আছে হৰিণা দৌৰি আছে চাৰিওফালে। খুব সুন্দৰ দৃশ্য আছিলে, কিন্তু আমি কেমেৰাত সেইখিনি ল'ব পৰা নাই গোটেই দৃশ্যখিনি। এইটো আগফালে এইটো চাওক হৰিণা, এইটো চাওক হৰিণা। আজি বহুত হৰিণা পোৱা গৈছে। সাধাৰণতে আমাৰ লগত যিগৰাকী গাইড আছে দাদা আছে, তেখেতে জনোৱা মতে এনেই পৰ্যটকসকলে জীৱ জন্তু তেনেকৈ চাব নাপায়, কিন্তু আমি আজি বহুত তেনেকৈ চাব পাইছোঁ। বিশেষকৈ হৰিণা বহুত পাইছোঁ, আমি দেখিবলৈ পাইছোঁ। বাঘৰ ফুটপ্ৰিণ্টটো পাইছোঁ অলৰেডি নদীৰ পাৰত, তাতে বাঘৰ ফুটপ্ৰিণ্ট পাইছোঁ আৰু ফুটপ্ৰিণ্ট পাইছোঁ তাতে হাতীৰো ফুটপ্ৰিণ্ট আছিলে। এয়া হৰিণাই অভয়াৰণ্যৰ ভিতৰত দৌৰি থকাৰ এক দৃশ্য ইয়াতে পোৱা গৈ আছে, শুনিবলৈ পোৱা গৈ আছে। আমি চাই আছোঁ এক মনোৰম দৃশ্য। সন্ধিয়া হৈ আহিছে, লাইটৰ পোহৰত অভয়াৰণ্যখনৰ যি সেউজীয়া দৃশ্য সেইখিনি স্পষ্ট হোৱা এতিয়া দেখা গৈ আছে। 2-এদিন আগে পিছে যদি অলপ বৰষুণ হ'লে হয় তেনেহ'লে গোটেই যি সেউজীয়া পৰিৱেশ আছিলে সেয়া আৰু উন্নত হ'লে হয় আৰু দেখিবলগীয়া চকুত লগা হ'লে হয়, কিন্তু সদ্যহতে বৰষুণ হোৱা নাই, যাৰ বাবে ধূলিময় এক পৰিস্থিতি আছে। ধূলিবিলাক উৰি আছে, গছে পাতে ধূলি লাগি আছে। তথাপি আমাৰ যি দৃশ্যৰাজি আমাৰ চকুত পৰিছে অতি সুন্দৰ। এইটো চাওক এইটো বালিময় ৰাস্তা, ইয়াতে গোটেই বালি জমা হৈ আছে। গাড়ী যোৱাত তেনেকৈ অসুবিধা হোৱা নাই। এইটো কিহৰ বাগান কৈছে দাদা? ইজল গছৰ বাগান বুলি কয় এয়া গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকেও আহিব, লাউখোৱাত আহিব পাৰে, বুঢ়া চাপৰিত আপোনালোকে ভিজিট কৰিব পাৰে।
এক সুন্দৰ পৰিৱেশ আছে বৰ্তমান আগৰ দৰে নাই লাউখোৱাখন সম্পূৰ্ণ সলনি হৈছে বুঢ়া চাপৰিখন সম্পূৰ্ণ লাউখোৱা বুঢ়া চাপৰি উভয়েই সম্পূৰ্ণ সলনি হৈছে গতিকে পৰ্যটকসকলে ইয়াত আহি ভিজিট কৰি বিভিন্ন ধৰণৰ তেনেধৰণৰ জীৱ জন্তুবিলাক চাবলৈ আহিব পাৰিব গৱেষণা কৰিবলৈ আহিব পাৰিব অধ্যয়ন কৰিবলৈ আহিব পাৰিব বিশেষকৈ নগাঁও জিলা আৰু ওচৰ চুবুৰীয়া যিবিলাক জিলা আছে সেই জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ইয়াতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আহিব পাৰে তাৰ কাৰণে এক উপযুক্ত ঠাই বুলি ক'ব লাগিব বুঢ়া চাপৰি অভয়াৰণ্যখনক যিদৰে পবিতৰা যোৱা হয় যিদৰে অন্যান্য ঠাইলৈ যোৱা হয় ওৰাং যোৱা হয় ঠিক তেনেদৰে এতিয়া বুঢ়া চাপৰিখনো সম্পূৰ্ণ প্ৰস্তুত হৈ আছে পৰ্যটকসকলক আদৰিবলৈ এয়া চাওক দৃশ্য ৰাতি ক্ৰমে হৈ আহিছে তথাপি আমি ওলাই আহি আছো আৰু আপোনালোকৰ কাৰণে এই দৃশ্য আমি ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰি আছো যিমান পাৰি কেমেৰাত সেই দৃশ্যসমূহ আবদ্ধ কৰিবলৈ চেষ্টা কৰি আছো এইখিনি অলপ মুকলি জেগা বতাহ অলপ ফিৰফিৰিয়া বতাহ যিহেতু ফাগুন মাহ ফেব্ৰুৱাৰী চলি আছে ফাগুনত বিৰবিৰকে মলয়া বা এজাক উৰি আহিলে গাত এক ধৰণৰ উন্মাদনা অনুভূত হয় ঠিক তেনেকৈ এক অনুভূতি এতিয়া আমাৰ মনলৈ আহিছে আপোনালোকে অনুভৱ কৰক সেই ফিলটো এটা লওক আপোনালোকে যে এনেকুৱা এক সেউজীয়াৰ বুকুত এক সুন্দৰ পৰিস্থিতিত এজাক মলয়াই আপোনাৰ সেউজীয়াৰ বুকুত এক সুন্দৰ পৰিস্থিতিত এজাক মলয়াই আপোনাৰ গাটো চুই গৈছে কেনেকুৱা অনুভৱ এই দৃশ্য চাওক আৰু আপোনালোকে সেয়া অনুভৱ কৰক নিশ্চিতভাৱে প্ৰতিজন মানুহেই সংবেদনশীল প্ৰতিজন মানুহেই অনুভৱ কৰিব পাৰে যিকোনো কথা আৰু এই কথাবিলাকো এই দৃশ্যসমূহ আপোনালোকে নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিব লাইটৰ পোহৰত এয়া সেউজীয়া ঘাঁহনি চাৰিওফালৰ যি দৃশ্য অতি চকুত লগা হৈ পৰিছে দিনৰ ভাগতো ইয়াতকৈ ধুনীয়া আছিলে কিন্তু ৰাতিৰ ভাগৰ দৃশ্যসমূহ কম সুন্দৰ নহয় ইয়াতে অলপ এতিয়া চাৰিওফালে গছ গছনিবিলাক জাউ গছৰ মাজত আমি আছো আৰু জাউ গছ মূৰৰ ওপৰলৈকে বৈ আহিছে তথাপি আমি দৃশ্যসমূহ লৈ আছো নিশাৰ ভাগৰ দৃশ্য অলপ ভয়ো লাগিছে চাৰিওফালে জাউ গছ জাউনি কেনেধৰণে আছে এক অভয়াৰণ্যৰ যি অভয়াৰণ্য বুলি ক'লে যি বুজি পাওঁ গছ গছনিৰে ভৰা তেনেকুৱা এক পৰিৱেশ ইয়াত শুনক চৰাইৰ কলকাকলিৰ দৃশ্য শব্দসমূহ এইবিলাক শুনা গৈ আছে গোটেইখিনি দৃশ্য গোটেইখিনি ফিল আপোনালোকক দিবলৈ চেষ্টা কৰি আছো এয়া আমি কিছু দূৰ আগুৱাই আহিছো আৰু অলপ পিছতে আমি হয়তো গৈ আমাৰ যি এক্সিট তাতে আমি গৈ উপস্থিত হ'ম এয়া চাওক চাৰিওফালৰ দৃশ্য দৃশ্যসমূহ দেখুৱাইছো আপোনালোকক পৰ্যটকসকলে সাধাৰণতে আহিলে দিনৰ ভাগতহে আহে আমিও পৰ্যটক হিচাপে মিডিয়া পাৰ্চনসকল আহিছিলোঁ অলপ লেট হৈ গ'ল আমাৰ কিন্তু লেট হ'লেও আমাৰ ভাল হৈছে অলপ মানে সন্ধিয়াটো নামি আহিছে আৰু সন্ধিয়াৰ ভাগৰ দৃশ্যসমূহ আমি চাব পাৰিছোঁ এইখিনি আমাৰ সৌভাগ্যই ক'ব লাগিব কাৰণ নিশাৰ ভাগত এনেদৰে প্ৰকৃতিৰ ভিতৰত অভয়াৰণ্যৰ ভিতৰত কাজিৰঙাই হওক বা অন্যান্য জেগাই হওক তেনেকৈ ভিতৰত থাকিব নিদিয়ে কিন্তু আমি ভাগ্যক্ৰমে আজি লেট হোৱাৰ কাৰণে সেইখিনি দৃশ্য চাব পাৰিছোঁ সেইখিনি আমাৰ কেমেৰাত আমি ল'ব পাৰিছোঁ আৰু আমি নিজে নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিছোঁ আমাৰ পিছফালে আছে আমাৰ সতীৰ্থ বন্ধুসকল এনেদৰে আহি আছে তেওঁলোকে দুখন গাড়ীত আহি আছে আৰু আহি আমি ইয়াত এক মুকলি স্থানত ইয়াতে উপনীত হৈছোঁ ইয়াতে ৰখিছোঁ অলপ সকলো আহিলে একেলগে ওলাম চাই থাকক আপোনালোকে দৃশ্যসমূহ এয়া চাওক এইটো কি চৰাই বুলি ক'ব দাদা নহয় নহয় এয়া আমি বিদেশী পৰিভ্ৰমী চৰাই বুলি ক'ব পাৰি কাৰণ ইয়াৰ আগে পিছে আমি এনেকুৱা আমি দেখা নাই এয়া আমি জুম কৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক আমাৰ সন্মুখতে ওচৰতে এয়া উৰি গৈছে ইমান উৰিব নোৱাৰে কিন্তু আমি চাব পাৰিছোঁ এয়া চাওক 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 এয়া
পৰিভ্ৰমী চৰাই বুলি গম পাইছোঁ আমি। ৰাতিৰ ভাগত হ'লেও এন্ধাৰত আমাৰ লগত অহা দাদাজনে তেনেকৈ সঠিককৈ ক'ব নোৱাৰিলেও আমাক এটা অনুমান দিছে পৰিভ্ৰমী চৰাই হ'ব পাৰে। আৰু তেখেতে যিদৰে আমাক আজি গাইড কৰিছে গোটেইখিনি ভিতৰৰ যিখিনি যি এলেকা আছিলে, যি বস্তু আমি পাইছিলোঁ, গোটেইকেইটা বস্তু আমাক ধুনীয়াকৈ বুজাই দিবলৈ সক্ষম হৈছিলে তেখেত। আৰু আমিও সেই বস্তুবিলাক জানিবলৈ সক্ষম হ'লোঁ।